আমাৰ অসমত এখন আইন আছে আসাম এগ্ৰিকালচাৰেল ল্যান্ড ৰেগুলেশ্যন অফ ৰিক্লাছিফিকেশ্যন এণ্ড ট্ৰান্সফাৰ ফৰ নন এগ্ৰিকালচাৰেল পাৰপাছ এই অনুসৰি কৃষি মাটি আমি নন এগ্ৰিকালচাৰেল পাৰপাছলৈকে যদি ৰূপান্তৰ কৰোঁ তেতিয়াহ'লে জিলা আয়ুক্তৰ অনুমতি নিশ্চিতভাৱে ল'ব লাগে আজি কেবিনেটে এটা এমেণ্ডমেণ্ট আনিছে যে এজন ব্যক্তিয়ে যদি নিজৰ কৃষি মাটিত ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰিব খোজে ক্ষুদ্ৰ বা খাদী উদ্যোগ বা ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰিব খোজে তেতিয়াহ'লে অনুমতি তাৰ বাবে স্বয়ংক্ৰিয় হ'ব পৰ্টেলত গৈ তেওঁলোকে স্বয়ংক্ৰিয়ভাৱে অনুমতি ল'ব পাৰিব তেনেকৈ নিজৰ এগ্ৰিকালচাৰেল মাটিত যদি সোলাৰ পেনেল লগাব খোজে তেতিয়াহ'লেও তাত জিলা আয়ুক্তৰ অনুমতিৰ পৰিৱৰ্তে পৰ্টেলত গৈ স্বয়ংক্ৰিয়ভাৱে অনুমতি ল'ব পাৰিব বেসিক্যালি এটা শব্দত ক'ব গ'লে যে এতিয়াৰ পৰা ক্ষুদ্ৰ আৰু খাদী উদ্যোগ স্থাপন কৰাৰ কাৰণে আৰু সোলাৰ পেনেল স্থাপন কৰিবৰ বাবে কৃষি মাটি পৰিৱৰ্তন কৰাটো অটোমেটিক হ'ব তাত জিলা আয়ুক্তৰ অনুমতিৰ প্ৰয়োজন নাথাকিব আজি কেবিনেটে এই আইনখন বিধানসভাত আনিবৰ বাবে অনুমতি প্ৰদান কৰে দ্বিতীয়তে অসমত প্ৰাইভেট বিশ্ববিদ্যালয় কৰিলে এটা লিমিটেশন আছিলে যে কিমান মাটি লাগিব কিমান এন্ডাওমেন্ট ফান্ড লাগিব আজি আমি ইয়াৰ আগতে এখন প্ৰাইভেট বিশ্ববিদ্যালয় কৰিব বিচাৰিলে গাঁও অঞ্চলত 60 বিঘা মাটিৰ প্ৰয়োজন আছিলে কেবিনেটে আজি তাক 35 বিঘালৈ কমাই লৈ আহে যাতে বেছিকৈ বেছি আমাৰ ইয়াত বিশ্ববিদ্যালয় স্থাপন হ'ব পাৰে দ্বিতীয়তে টাউন এৰিয়াত গুৱাহাটী বা যোৰহাট ডিব্ৰুগড়ত যদি কোনোবাই প্ৰাইভেট বিশ্ববিদ্যালয় কৰিব খোজে হি মাটিৰ প্ৰয়োজনীয়তা আগতে 10 বিঘা 30 বিঘা আছিলে এতিয়া 7 একৰ মানে 21 বিঘালৈকে আমি কমাই লৈ আহোঁ যাতে অসমত এনেকুৱা ধৰণৰ বিশ্ববিদ্যালয় স্থাপন কৰাত অসুবিধা নহয়গৈ গাঁও এৰিয়াত 60 বিঘাৰ পৰা 30 বিঘালৈ টাউন এৰিয়াত 30 বিঘাৰ পৰা 21 বিঘালৈ ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপনৰ বাবে মাটিৰ প্ৰয়োজনীয়তা আজি কেবিনেটে কমাই আনে আৰু এই সংক্ৰান্তটো আসাম প্ৰাইভেট ইউনিভাৰ্চিটি সংশোধন বিধেয়ক বিধানসভাত উপস্থাপন কৰা হ'ব তেনেকে প্ৰাইভেট স্কুল স্থাপনৰ ক্ষেত্ৰতো আগতে যিখিনি মাটিৰ প্ৰয়োজনীয়তা আছিলে আগতে আছিলে যে নগৰ অঞ্চলত 2 বিঘা আৰু গাঁও অঞ্চলত 6 বিঘা এতিয়া আমি এলপি আৰু সেকেন্ডাৰী বিদ্যালয় স্থাপনৰ বাবে আৰবান এৰিয়াত আমি 2 বিঘাৰ জায়গাত 1 বিঘালৈকে কমাই আনো গাঁও এৰিয়াত আমি 6 বিঘাৰ জায়গাত 3 বিঘালৈকে আমি কমাই আনো কিন্তু ইয়াত কেইটামান কন্ডিশন থাকিব যে বাউন্ডাৰী ওয়াল লাগিবই লেডিজ টয়লেট বা গাৰ্লছৰ বাবে টয়লেট লাগিবই ড্ৰিংকিং ওয়াটাৰৰ ফেসিলিটি লাগিবই আৰু স্কুলখনত ডিজাস্টাৰ মিটিগেশ্যন ডিজেবল ফ্ৰেন্ডলি দিব্যাংগসকলে যাতে স্কুলখন ব্যৱহাৰ কৰিব পাৰে তাৰ কাৰণে ফেসিলিটি আৰু ডিজাস্টাৰ প্ৰুফ হ'ব লাগিব আমি যদিও মাটি ৰিকোয়াৰমেন্টটো কমাই আনিছো কিন্তু সেফটি মেজাৰ আমি বেছি দিছো যাতে বাউন্ডাৰী ওয়ালৰ পৰা আদি কৰি গাৰ্লছ টয়লেটৰ পৰা গুটেইখিনি ব্যৱস্থা থাকিব পাৰে প্ৰাইভেট ইউনিভাৰ্চিটি আৰু প্ৰাইভেট বিদ্যালয় এই দুইখনৰ ক্ষেত্ৰত আজি আমাৰ মাটিৰ যেটো প্ৰয়োজনীয়তা আছিল আগতকৈ আমি কমাই লৈ আহিছো আৰু এইখনো বিধেয়ক সদনত উপস্থাপন কৰা হ'ব আসাম টি কৰ্পোৰেচন লিমিটেডৰ যিসকল এক্সিকিউটিভ আছিল শ্ৰমিক নহয় এক্সিকিউটিভ সকলে ভিআৰএছ লবৰ কাৰণে বিচাৰিছিলে আজি আমাৰ কেবিনেটে
9,75,00,000 টকা মঞ্জুৰ কৰে আসাম টি কৰ্পোৰেচনৰ এক্সিকিউটিভসকলৰ VRS শ্ৰমিকৰ নহয় অকল এক্সিকিউটিভ মেনেজাৰ এছিষ্টেণ্ট মেনেজাৰ সকলৰ VRSৰ বাবে